সেইদিনা সৰু পথাৰলৈ আহিছোঁ, একাউণ্টেণ্ট মানুহজন পঠিয়াই দিছে। SDO নাই, SDO নাই, একো নাই, AGMO নাই, কোনো নাহে। তাৰমানে তেওঁলোকৰ হাতত উত্তৰ নাই। গতিকে ৰাইজে অতিষ্ঠ হৈ কি কৰিব? ৰাইজে মিটাৰ খুলি আনিছে। এতিয়া গোটেই অসমত মিটাৰ খুলি থকাৰ পাছত যিহেতু বিষয়টো এটা ৰাজনৈতিক বিষয়লৈ গৈছে, এইখন দিছে মিনিষ্ট্ৰী অফ পাৱাৰে। আপোনালোকে জানে মিনিষ্ট্ৰী অফ পাৱাৰৰ এখন কাগজ চাওক আপোনালোকে। মিনিষ্ট্ৰী অফ পাৱাৰ, APDCL অফিচটো যদি শিশু অফিচ, আমাৰ সৰু পথাৰৰ SDO অফিচটো যদি চাব ডিভিজনেল অফিচ যদি শিশু অফিচ, এখন তেওঁলোকৰ পিতামহ অফিচে দিছে মিনিষ্ট্ৰী অফ পাৱাৰ। তেওঁলোক আজি বাকৰুদ্ধ। AGMে কথা ক'ব নোৱাৰে। তাৰপিছত এগৰাকী ওলাইছে ৰাজু বৰাইক। তেওঁ এতিয়া যিবিলাক মানুহে মিটাৰ খুলি এটা প্ৰতিবাদ সাব্যস্ত কৰিছে, তেওঁলোকলৈ এখন লেটাৰ দিছে। এখন মোটামুটি তেওঁ চমন দিছে, ভাবুকি দিছে। তেওঁ হেনো বৰপথাৰ পুলিচ ষ্টেচনলৈ লিখিছে, টেঙানী ৰাইজক দিছে যে টু অফিচ ইনচাৰ্জ বৰপথাৰ পুলিচ ষ্টেচন ৰাজু বৰাইক, চাব ডিভিজনেল ইঞ্জিনিয়াৰ SD, তেওঁ লিখিছে যে এই মানুহবিলাকে মিটাৰ খুলি আনি চুৰি বিদ্যুৎ ব্যৱহাৰ কৰি আছে, তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে। ৰাজু বৰাইকে এখন লিখিছে, তাৰ এটা পাৰ্চন কনচাৰ্ণ, যিবিলাক মানুহে স্মাৰ্ট মিটাৰ খুলিছে তেওঁলোকলৈ দিছে। তাৰমানে এওঁলোকক এতিয়া চুৰ সজাইছে। ঠিক আছে, মানি ল'লোঁ আপোনালোকে দিব পাৰে, তেওঁলোকে পোনপটীয়াকৈ বিদ্যুৎ লৈছে, তেওঁ দিব পাৰে, আমি মানি ল'লোঁ। কিন্তু আমি ৰাজু বৰাইকক সুধিছোঁ যে এইখন কি? এইখন আপোনালোকৰ পিতামহ কাৰ্যালয়, আপোনালোকৰ দেউতা কাৰ্যালয়, এই বিজুলী ভৱন, চিফ জেনেৰেল মেনেজাৰ PPD APDCL বিজুলী ভৱন গুৱাহাটী। এইখনত লিখা আছে, প্ৰথম পৰ্যায়ত যেতিয়া স্মাৰ্ট মিটাৰ ইনষ্টলেশ্যন কৰিছিলে, ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ SOP টু বি ফ'ল'ড ডিউৰিং ইনষ্টলেশ্যন অফ স্মাৰ্ট মিটাৰ্ছ both in prepaid and postpaid mode at প্ৰথম পৰ্যায়ত যিখন টাউনত দিছিলে তাত দিছে, আৰু এইখনৰ পিছত কোনো বেলেগ SOP ওলোৱাই নাই। আমি যোগাযোগ কৰিছোঁ, এইখনেই শেষৰখন SOP, আৰু এইখন SOPৰ মতে গোটেই অসমত এতিয়া স্মাৰ্ট মিটাৰ ইনষ্টল কৰি থকা হৈছে। কিন্তু ইয়াত কি লিখা আছে? নাম্বাৰ 1 মই পঢ়ি দিছোঁ, এডভান্স নটিচ ইন দ্য ফৰ্ম অফ ইণ্ডিভিজুৱেল লেটাৰ্ছ shall be sent to all consumer of the project area। য'ত স্মাৰ্ট মিটাৰ লগাব, মই অসমবাসী ৰাইজক জ্ঞাতাৰ্থে পঢ়ি দিছোঁ, য'ত স্মাৰ্ট মিটাৰ লগাব সেই প্ৰজেক্ট এৰিয়াত ইণ্ডিভিজুৱেল লেটাৰ দিব লাগিব। এই যে যিখন যে চমন দিছে চুৰ কৰি লগোৱা বুলি, এনেকৈ এখন ইণ্ডিভিজুৱেল লেটাৰ, ইণ্টিমেশ্যন লেটাৰ দি আপুনি প্ৰথম কনজিউমাৰৰ লগত ইণ্টিমেট হৈ ল'ব লাগিব। কিন্তু আমি চেলেঞ্জ কৰিছোঁ, অসমৰ কোনো জেগাত কোনো কনজিউমাৰক APDCLে বিশেষকৈ সৰু পথাৰৰ কোনো কনজিউমাৰৰ ঘৰত য'ত স্মাৰ্ট মিটাৰ লগাইছে কাকো ইণ্ডিভিজুৱেল লেটাৰ দিয়া নাই। বিজুলী ভৱনৰ SOPৰ 1 নম্বৰটো মনা নাই। 2 নম্বৰটো আপোনালোকে চাওক, APDCL shall also arrange for publication of notice in local newspaper informing the valued consumer about the implementation of smart metering with AMI। স্মাৰ্ট মিটাৰ কিয় লগাব লাগে সেই কথা সজাগ কৰি, সেই কথা ৰাইজক জনাই লোকেল নিউজ পেপাৰ, নামনি অসমত মানুহে পঢ়া নিউজ পেপাৰত সৰু পথাৰত দিলে নহ'ব। সৰু পথাৰত, গোলাঘাটত, আপাৰ আছামত মানুহে পঢ়া লোকেল নিউজ পেপাৰত এটা পাব্লিকেশ্যন দিব লাগিব যে অহাকালিলৈ টেঙানীত, পৰহিলৈ নাওজানত, তাৰ পিছদিনা উৰিয়াম ঘাটত, শ্ব'ত ত'ত আমি স্মাৰ্ট মিটাৰ লগাম। 1 নম্বৰ ইণ্ডিভিজুৱেল ইণ্টিমেশ্যন লেটাৰ নাই দিয়া। 2 নম্বৰ নিউজ পেপাৰত দিয়া নাই। 3 নম্বৰ দ্য কণ্ট্ৰেক্টৰ, যিবিলাক ঠিকাদাৰক লগাবলৈ দিছে, shall arrange for distribution of leaflets in English and local language in the project area for spreading awareness about the project as well as benefit of smart metering with AMI technology। AMI টেকন'লজিৰ জৰিয়তে স্মাৰ্ট মিটাৰৰ কি বেনিফিট, কিয় স্মাৰ্ট মিটাৰ ল'ব লাগে, সেই সজাগতা সৃষ্টি কৰি কণ্ট্ৰেক্টৰবিলাকে লোকেল লেংগুৱেজত, ইংলিছত নহয়, হিন্দীত নহয়, অসমীয়া বুজি নাপালে বড়ো, মিচিং যি লেংগুৱেজ আছে, লোকেল লেংগুৱেজত সহজ সৰল ভাষাত এখনকৈ গুহাৰী, আমি বিহুত দিয়া গুহাৰী, নামঘৰত দিয়া গুহাৰীৰ নিচিনা গুহাৰী বনাই সেই অঞ্চলটোত বিলাব লাগিব।
মই চেলেঞ্জ কৰিছোঁ সৰু পথাৰৰ পৰা ক'তো এখনো গুৱাহাটী বিলোৱা হোৱা নাই। 3 নম্বৰ, তিনিওটাই এটাও মানা নাই SOPৰ। 4 নম্বৰ, দ্য পাৰ্চন এংগেজ বাই দ্য কণ্ট্ৰেক্টৰ ফৰ মিটাৰ ৰিপ্লেচমেণ্ট শ্বেল কেৰি এ ফটো আইডেণ্টিটি কাৰ্ড উইথ অথৰিটি টু ৰিপ্লেচ দ্য এক্সিষ্টিং মিটাৰ বাই স্মাৰ্ট মিটাৰ। যিবিলাক মানুহক মই নিজেই জানো গাঁৱৰ স্ক্ৰু ড্ৰাইভাৰ লৈ লাইট সলাই থকা ল'ৰাবিলাকক স্মাৰ্ট মিটাৰ লগাবলৈ দিছে। কৈছে SDA ছাব ডিভিজনেল ইঞ্জিনিয়াৰে ITR পঢ়া ল'ৰাক পৰীক্ষা কৰি যাতে মানুহৰ ঘৰত বিপদ নহয়, পৰীক্ষা কৰি তেওঁলোকৰ ডিঙিত SDA ষ্টাম্প মাৰি ফটো লগাই দিয়ে এখনকৈ আইডেণ্টিটি কাৰ্ড। সেই কাৰেণ্ট লগাবলৈ যোৱা অপাৰেটৰকেইজনৰ ডিঙিত ওলমাই নিব লাগিব। কিন্তু আপুনি গোটেই ৰাইজক সোধক, ক'তো তেনেকুৱা অপাৰেটৰ নিয়োগ কৰা নাই। কেৱল ধৰি বান্ধি ঠিকাদাৰক দিছে, ঠিকাদাৰে কাৰ্ডক সুধিছে তই জাননে লগাব, আপুনি জানেনে লগাব কৰি গাঁৱত এই লাইট লগাই ফুৰা কোনো টেকনিকেল নলেজ নথকা মানুহক ব্যৱহাৰ কৰিছে কম দামত। তাৰ দায়িত্ব কোনে ল'ব? এই কেছ দিবলৈ যোৱা ৰাজু বাৰিকে ল'ব নেকি যদি মানুহ নথকা অৱস্থাত যে বেৰত ওলমাই থৈ আহিছে স্মাৰ্ট মিটাৰ? এই SOPটো মানা হ'লনে? 4 নম্বৰ, আমি চেলেঞ্জ কৰিছোঁ সৰু পথাৰক ক'তো এইটো মানা নাই। অসমত বাদেই দিয়ক, এজন মানুহেও ডিঙিত আইডেণ্টিটি কাৰ্ড লৈ যোৱা নাছিল। ডকাইতৰ নিচিনাকৈ গৈছিল, গৈ কৈছিল যে স্মাৰ্ট মিটাৰ নলগালে পুলিচে ধৰি লৈ যাব, স্মাৰ্ট মিটাৰ নলগালে 30,000 টকা ফাইন হ'ব। এনেকৈ ভয় খুৱাই সহজ সৰল মানুহৰ ঘৰত স্মাৰ্ট মিটাৰ লগাইছে। তাৰ আমাৰ ওচৰত প্ৰমাণ আছে। আৰু 5 নম্বৰটো আপোনালোকে চাব SOPৰ, ডিউৰিং মিটাৰ ৰিপ্লেচমেণ্ট এক্টিভিটি এ মিটাৰ ৰিপ্লেচমেণ্ট শ্লিপ উইল বি হেণ্ডেড অভাৰ টু দ্য কনজিউমাৰ হুইচ উইল কণ্টেইন ডিটেইলছ এবাউট হিজ হাৰ অল এজ ৱেল এ পুৰণা মিটাৰ এটা দিছে। আপোনাক যে ফ'ৰ্চ কৰা নাই, আপুনি যে গোটেই আগৰ লিফলেট, আগৰ নিউজ পেপাৰ, আপোনাক দিয়া ইণ্ডিভিজুৱেল লেটাৰ, সেই লগাবলৈ যোৱা ফটো আইডেণ্টিটি কাৰ্ড থকা ল'ৰাকেইজনে বুজাই দিয়া কথাখিনি বুজি উঠি আপুনি যে স্বইচ্ছাই স্মাৰ্ট মিটাৰ লগাইছে, তাৰ কাৰণে এখন হালধীয়া বহি থাকিব। বহীখনত সোঁফালে এটা চহী, বাওঁফালে এটা চহী। সোঁফালৰ চহীটো ফালি কনজিউমাৰজনক দি থৈ আহিব লাগিব। সেইটোক কৈছে মিটাৰ চেঞ্জিং ৰিপৰ্ট। কিন্তু মই চেলেঞ্জ কৰিছোঁ ক'তো এজন মানুহকো মিটাৰ চেঞ্জিং ৰিপৰ্ট দিয়া নাই। অৰ্থাৎ বিজুলী ভৱনে বনাই দিয়া SOPৰ 5টাৰ এটাও মনা নাই সৰু পথাৰ ছাব ডিভিজনে। গতিকে আপোনালোকে কওক চুৰ কোন? যিটো ডিজিটেল মিটাৰ আমি 1500 3000 দি লগাইছিলোঁ, যিটো ডিজিটেল মিটাৰ আমাৰ ঘৰত ধুনীয়াকৈ চলি আছিলে, সেই ডিজিটেল মিটাৰটো এই SOP নমনাকে সাধাৰণ মানুহক ঠগি মানুহ নথকা অৱস্থাত ৰাজু বৰাইকৰ নেতৃত্বত কোনে খুলি আনিছিলে? চুৰ ৰাজু বৰাইক আৰু SDO অফিচ হয়নে নহয়? এই মানুহবিলাকে যদি থানাত কেছ দিয়ে যে মোৰ ডিজিটেল মেটাৰটো ৰাজু বৰাইকৰ নেতৃত্বত SDO অফিচৰে মোৰ ঘৰৰ পৰা চুৰ কৰি লৈ গ'ল, তাৰপিছত এই 5টাৰ কিবা দেখাব পাৰিবনে? আমাৰ পুৰণি মিটাৰ উলিয়াই দিব পাৰিবনে? আমাক আইন শিকাবলৈ আহিছে, আমি বুৰ্বক নহয়। আপোনালোকৰ কি প্ৰব্লেম? কোনখন নটিফিকেশ্যন মনা নাই? 23 চনৰ নটিফিকেশ্যন কেনেকৈ ভাইলেট কৰিছে? এই নটিফিকেশ্যনত কি লিখা আছিল? 2023 চনৰ ভিতৰত অল গভৰ্ণমেণ্ট অফিচ এণ্ড ইণ্ডাষ্ট্ৰিয়েল এণ্ড কমাৰ্চিয়েল কনজিউমাৰ শ্বেল বি মিটাৰ্ড উইথ স্মাৰ্ট মিটাৰ উইথ প্ৰি পে'মেণ্ট মোড বাই ডিচেম্বৰ 2023। 2023 চনৰ 31 ডিচেম্বৰৰ ভিতৰত সকলো চৰকাৰী কাৰ্যালয়, বাগান, হাই ভেলু কমাৰ্চিয়েলত স্মাৰ্ট মিটাৰ লগাই শেষ কৰিব লাগিব। ৰাজু বৰাইকে আমাক ডাটা দিব পাৰিবনে চব বাগানত সৰু পথাৰৰ স্মাৰ্ট মিটাৰ হ'ল বুলি? গোলাঘাট সৰু পথাৰৰ APDCLৰ মানুহে কোনোবাই আমাক হোৱাইট পেপাৰ, শ্বেতপত্ৰ দিব পাৰিবনে যে সকলো চৰকাৰী অফিচত স্মাৰ্ট মিটাৰ হ'ল? তোমালোকে নিজৰ ঘৰত স্মাৰ্ট মিটাৰ নলগাবা, ৰাইজৰ পৰা আগতীয়া পইচা তুলি কাৰেণ্ট কিনি তোমালোকে এছ কৰিবা, তোমালোকে AC লগাই অফিচত বহিবা, হাজিৰা কৰা মানুহে আগতীয়াকৈ পইচা দিব লাগিব। আৰু আমাৰ পৰা আগতীয়াকৈ টকা লৈ কাৰেণ্ট কিনি বাগানক চিটি পিটি বেয়া হোৱা দেখুৱাই ডাইৰেক্ট ইঞ্জিনিয়াৰ মিলি ডাইৰেক্ট কানেকশ্যন কৰি পাত শুকোৱা সময়ত কাৰেণ্ট চুৰ কৰিবা। তাৰপিছত বিজনেছ কৰি 2 নম্বৰ কৰি মাহেকৰ পিছত বিল দিব আৰু হাজিৰা কৰা মানুহে আগতীয়াকৈ বিল দিব লাগিব। সেই কমপ্লেইন দিবলৈ আহিলে শুই থাকিবা আৰু যেতিয়া মানি নল'ব স্মাৰ্ট মিটাৰ খুলি দিয়াৰ পিছত কেছ দিবা, এনেকুৱা কেছ নটিচ দিবা। আমি তোমালোকক সকীয়াই দিছোঁ, ৰাজু বৰাইকে APDCL যিমান আছে APDCLৰ মানুহ, এজন মানুহৰ বিৰুদ্ধে কেছ ৰেজিষ্টাৰ কৰি দেখুৱাওক, এজন মানুহক গ্ৰেপ্তাৰ কৰি দেখুৱাওক। আমি কৃষক মুক্তি হয়,
আমাৰ দম আছে, কলিজা আছে কাৰণে আমি সংগঠন কৰিছোঁ। চৰকাৰ APDCL যোনে হওক লাগিলে আমাৰ এজন মানুহৰ আপোনালোকে গ্ৰেপ্তাৰ কৰি দেখুৱাওক, এজন মানুহৰ বিৰুদ্ধে আপোনালোকে নন বেলেবল ছেকশ্যনত কেছ ৰেজিষ্টাৰ কৰি দেখুৱাওক, সমূহ সমৰত লিপ্ত হ'বৰ কাৰণে আমি সাজু আছোঁ। চুৰ কৰিবা তোমালোকে, নীতি নিয়ম নমনাকৈ মানুহক ঠগি ঘৰত ডিজিটেল মিটাৰ চুৰ কৰি আনি বেলেগ মিটাৰ লগাই দিবা, কনজিউমাৰৰ কোনো কনচাৰ্ণ নাথাকিব। যিটো মিটাৰ লগাই দিছে 200 টকা বিল 2000 হৈছে, 1250 টকা অৰুণোদয় দিছা, 3000 টকা স্মাৰ্ট মিটাৰ বিল, 250 টকা বৃদ্ধ পেঞ্চন, 2500 টকা স্মাৰ্ট মিটাৰ বিল, 5 কেজি চাউল, 3000 টকা স্মাৰ্ট মিটাৰ বিল। কি গাঁৱৰ মানুহে বুজি নাপায়? গতিকে আমি এটাই কথা ক'বলৈ বিচাৰিছোঁ যে সমগ্ৰ অসমত স্মাৰ্ট মিটাৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে। আপোনালোকে জানে দিল্লীত প্ৰতিবাদ হৈছে, আপোনালোকে জানে গুজৰাটত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জেগাত স্মাৰ্ট মিটাৰ খুলি পেলাইছে মানুহে। আজি বিহাৰত মানুহে স্মাৰ্ট মিটাৰ খুলি পেলাইছে, তাত কি কৰিব তেওঁলোকে? এইবিলাক চাওক, মই এটা সৰু ভিডিঅ' আপোনালোকক দেখাইছোঁ, এইটো চাওক। স্মাৰ্ট মিটাৰ খুলি মানুহে দলিয়াই দিছে, আমিতো দলিয়াই দিয়া নাই। চাওক, অসমৰ বাহিৰৰ দৃশ্য, স্মাৰ্ট মিটাৰ খুলি দলিয়াই দিছে। আমি অসমীয়া পৰম্পৰা অনুসৰি আমাৰ লগত অহা ৰাইজে শৰাইত তামোল পাণ দি সা সন্মানেৰে এইটো ডকাইত পুহিব নোৱাৰোঁ বুলি কাৰ্যালয়ত ঘূৰাই দিছে, ভাঙি দিয়া নাই, ঘূৰাই দিছে। তাৰপিছত আপোনালোকে সমস্যা সমাধান নকৰি ৰাইজৰ ওপৰত ৰঙা চকু দেখুৱাই কেছ ৰেজিষ্টাৰ কৰিবলৈ যাব, এইটো কেতিয়াও মানি নলওঁ। অন্ততঃ অসমৰ মাটিত কৃষক মুক্তি থকালৈকে সাধাৰণ মানুহৰ ওপৰত দাদাগিৰি কৰি শোষণ কৰিব নোৱাৰিব। গতিকে ৰাজু বৰাইক ডাঙৰীয়া, সৰুপথাৰ APDCL, গোলাঘাট APDCL, বিজুলী ভৱন, চৰকাৰী প্ৰতিনিধি সকলোকে আমি সকীয়াই দিছোঁ, অতি সোনকালে এই সমন, এই নটিচ আপোনালোকে উইথড্ৰ কৰক। আৰু এই নটিচৰ ভিত্তিত যদি কেনেবাকৈ গোচৰ ৰুজু হয় তেতিয়াহ'লে যিকোনো পৰিস্থিতিৰ সৃষ্টি হ'ব। আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে যিকোনো পৰ্যায়লৈকে যাম, কাৰণ সাধাৰণ মানুহৰ ওপৰত শোষণ কৰিব, আমাক পুলিচৰ ভয় দেখুৱাব, আমি বহি নাথাকোঁ। গতিকে আমি এই সংবাদ মাধ্যমৰ জৰিয়তে আমি স্পষ্টকৈ কৈছোঁ, যিবিলাক মানুহে অতিষ্ঠ হৈ আপোনালোকক বান্ধি দিয়া সময়সীমা উকলি যোৱাৰ পাছত, আপোনালোকে নাকত তেল দি শুই থকাৰ পাছত, উপায়হীন হৈ যেতিয়া ডকাইতটো খুলি আনি অবৈধ বস্তু খুলি আনি অফিচত জমা দিছে, তেওঁলোকৰ ওপৰত যদি আপোনালোকে দাদাগিৰি দেখুৱাব বিচাৰে তেতিয়াহ'লে আমি বহি নাথাকিম, আমি বহি নাথাকিম। আমি ইতিমধ্যে ৰাইজৰ মাজলৈকে গৈছোঁ আৰু ক'তো অসমত নোহোৱা এই কাম ৰাজু বৰাইকে কেনেকৈ কৰিবলৈ সাহস কৰিছে, তেওঁৰ বেকত কোন এনেকুৱা শক্তিমান আছে, কোন শক্তিমানে তেওঁক, কোন বাহুবলীয়ে তেওঁক সাহস দিছে, সেইবিলাক কথাও ৰাইজে বিচাৰ কৰিব। গতিকে কাৰ শক্তিৰে বলিয়ান হৈ নিজৰে গ্ৰাহকৰ ওপৰত এনেকৈ এজাহাৰ দিয়াৰ, কেছ ৰুজু কৰাৰ ভাবুকি দিছে ৰাজু বৰাইকে, এই কথাটো আমি তেওঁক সুধিব বিচাৰিছোঁ। গতিকে এই সমন, এই গোচৰ দিয়াৰ ভাবুকি, এই লেটাৰ মানুহৰ ঘৰত য'ত দিছিলে তেওঁলোকৰ ঘৰৰ পৰা সা সন্মানে উঠাই আনক, অন্যথা তীব্ৰ যিকোনো পৰ্যায়ৰ সমূহ সমৰত কৃষক মুক্তিৰ সৈতে তীব্ৰ যিকোনো পৰ্যায়ৰ সমূহ সমৰত কৃষক মুক্তিৰ সৈতে লিপ্ত হ'বৰ কাৰণে সৰুপথাৰ APDCL সাজু থাকক, আমি এইখিনিকে কৈছোঁ।